हेलो बंधुসকল আজি বনাব লৈছো মটন ৰেচিপি সব এই মটন লৈ আইছো ধুনিয়াকৈ নেপালী কাটন মটন আলু পিয়াজ ধুনিয়াকৈ গুছাই লৈছো মিলিতে আমাৰ মানুহগৰাকী এটা পটাত জিৰা ধনিয়া শুকান জলকীয়া গোলমৰিচ চেনি গৰম মছলা পিছি লৈছে আৰু পটাত পিছা মাংসটো খাবলৈ সোৱাদ হয় আদা নহৰু জলকীয়া পিছি লৈছে ধুনিয়াকৈ পিছি লৈছে তাৰপিছত আমি ধুনীয়াকৈ কেৰাহীখনত তেল দি গৰম কৰি থৈছোঁ এতিয়া পিঁয়াজ তেজপাত কেৰাহীত দি দিলোঁ সেইটো অলপ দি ফ্ৰাই কৰি থাকিম তাৰপৰা অলপ কালাৰ হৈ যাব কালাৰ হৈ যোৱাৰ লগে লগে আপোনাৰ আমি এতিয়া পেষ্ট কৰি থৈছিলোঁ পিঁয়াজৰ পেষ্ট তো মাংসটো অলপ গ্ৰেভি হ'বলৈ পিঁয়াজৰ পেষ্টটো কৰি দিছোঁ অলপ তাৰপিছত ধুনীয়াকৈ ভাজি আছোঁ ভাজি মেলি ধুনীয়াকৈ অলপ সময়ৰ পিছত আকৌ আমাৰ আপোনাৰটো এইটো আদা নহৰু পেষ্টটো দি দিছোঁ আদা নহৰু পেষ্টটো দিয়াৰ পিছত আমি অলপ দি হিলাই ল'ম হিলাই যেতিয়া অলপ কালাৰটো উঠি যাব কালাৰ উঠাৰ পিছত আমি যোনটো পেষ্ট কৰি থৈছোঁ গৰম মছলা মানে জিৰা ধনিয়া পেষ্টবিলাক সেইটো আমি দি দিছোঁ দেখিছোঁ তো আপোনাৰ পিছি দিলে মানে মাংসটো সোৱাদ হয় আৰু বাকী আপোনাৰ পেকেট মছলাটোতো খোৱাটো ভালো নহয় যেতিয়া সেইকাৰণে পিচি মছলাটো বনাইছোঁ ছাগলী মাংস হয় সেইটো কাৰণে মছলাটো পিচি দিলে চেনটো বেছি ধুনীয়াকৈ নিমখ দি দিছোঁ হালধি দি দিম হালধি দিয়াৰ পিছত আমি অলপ দি মছলাটো ফ্ৰাই কৰি দিম ফ্ৰাই কৰি দিয়াৰ পিছত লাহেকৈ আপোনাৰ মাংসটো ধুই লৈছিলোঁ ধুই কিনে ধুনীয়াকৈ এতিয়া মাংসটো দি দিম ধুই মেলি মাংসটো হিলাই ধুনীয়াকৈ মাংসটো মছলাটো সোমাবলৈ দিব লাগিব হিলাই মেলি মাংসটো ফ্ৰাই কৰি আছোঁ ফ্ৰাই কৰি এতিয়া মাংসটো হাফ ফ্ৰাই হৈ গ'ল হাফ ফ্ৰাই হৈ যায় এতিয়া আলুটো ফ্ৰাই কৰি থৈছিলোঁ আলু ফ্ৰাই কৰাখিনি এতিয়া ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম মাংসৰ লগতে ভাজি মেলি তাৰপিছত আপোনাৰ অলপ পানী দিব লাগিব এইটো যিহেতু মাংসটো অলপ সিজিব লাগিব সেইটো কাৰণে অলপ সময় ঢাকি ৰাখিম ঢাকি ৰখাৰ পিছত পানী দি দিছিলোঁ পানী দিয়াৰ পিছত এয়া আমাৰ মাংস ৰেডি হৈ গৈছে দেখিছে খাবলৈ সোৱাদ হৈছে দেখিছে ধুনীয়াকৈ সিজি গৈছে আপোনালোকে এনেকৈ বনাই খাই নাই এবাৰ কমেণ্টত জনাবচোন আজিলৈ